আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী। নমস্কাৰ, মই পৰিস্মিতা। প্ৰিয় দৰ্শক, সমগ্ৰ অসমত কি পৰিস্থিতি হৈছে আমি সকলোৱে জানো। বাৰিষাৰ বান বাৰে বাৰে সহিম কিমান। উজনি অসমত কি পৰিৱেশ, সামগ্ৰিকভাৱে নামনি অসমত কেনেধৰণৰ পৰিৱেশ, উত্তৰ অসমত কি হৈছে, সকলো আমি চৰ্চা কৰিম। ইয়াৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰো যি পৰিৱেশ সেয়াও আপোনালোকক নতুনকৈ ক'বলগীয়া নাই। এজাক মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটীবাসী এক প্ৰকাৰ স্তব্ধ হৈ পৰে, জলবন্দী হৈ পৰে। আমি চৰ্চা কৰিম। আপোনালোকৰ সন্মুখত মই লৈ আহিছোঁ ভইচ অফ এডিটৰ ইন চিফ, পিপুলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। প্ৰিয় দৰ্শক, নগা পাহাৰৰ পৰা ভয়ানক খবৰ আহিছে। দিখৌ নদীয়ে কি ৰূপ লৈছে সেয়া আমি দেখিলো, দিচাঙে কি ৰূপ লৈছে সেয়াও আমি দেখিলো। আমি দেখিলো ভোগদৈ বহু বছৰৰ পিছত উফন্দি উঠা, ভয়াৱহ হৈ পৰা যোৰহাট অৰ্থাৎ ভোগদৈৰ খবৰ। শেহতীয়াভাৱে আন এক খবৰ নাগালেণ্ডৰ পৰা আহিছে। আমি সকলোৱে জানো যে ডাৱৰ বিস্ফোৰণৰ পিছতেই যিহেতু নাগালেণ্ডৰ সৈতে দিখৌ উৎসৰ সম্পৰ্ক আছে, গতিকে হঠাৎ অহা পানীয়ে চৰাইদেউক কি কৰিলে শিৱসাগৰক আমি সন্মুখৰ পৰা দেখিলো, বুজিলো, আৰু আজিৰ তাৰিখতো অতি মৰ্মান্তিক অৱস্থা চলি আছে। এই সমগ্ৰ কথা বতৰা আমি একেলগে চৰ্চা কৰিম, কিন্তু তাৰ পূৰ্বে মই প্ৰথমতে আপডেট বিচাৰি আপোনালোকক পিপুলছ টিভিৰ ডেস্ক ৰুমলৈ লৈ যাব বিচাৰিছো। তাত আমাৰ আন এগৰাকী সতীৰ্থ এংকৰ সাংবাদিক নৱনীতা দাস এই মুহূৰ্তত আমাৰ সৈতে জড়িত হৈ আছে। নৱনীতা, মই তোমাৰ পৰা প্ৰথমে জানিব খুজিছো শেহতীয়া আপডেট কি আহিছে নৱনীতা? হয় অনুপম, আমি সকলোৱে জানো বিগত ৩টা দিনে উজনি অসমত যি বানে ভয়াৱহ এক পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া তাৰ ভয়াৱহ ছবিসমূহ আমি দেখিছো, ভিজুৱেলছসমূহ আমি বিগত ৩ দিনে দেখি আছো। কিদৰে এটুপি খোৱা পানীৰ বাবে উজনি অসমৰ জনসাধাৰণে আৰ্তনাদ কৰিব লগা হৈছে, এটুকুৰা সুৰক্ষিত স্থান বিচাৰি তেওঁলোকে আৰ্তনাদ কৰিব লগা হৈছে। কণ কণ শিশুক বুকুত বান্ধি মাতৃসকলে গছৰ ওপৰত উৰে নিশা পাৰ কৰিছে এই ভয়াৱহ বানৰ পৰিপ্ৰেক্ষিতত। আৰু শেহতীয়াকৈ আমাৰ হাতলৈ অহা তথ্য অনুসৰি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যি শেহতীয়া তথ্য, সেই তথ্য অনুসৰি বৰ্তমানলৈ ৰাজ্যখনৰ 25খন জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভয়াৱহভাৱে 25খন জিলাত বানে এফালৰ পৰা টচ নচ কৰি গৈছে সকলো। আৰু ইয়াৰ ভিতৰত আছে ৭৪টাৰ ৰাজচক্ৰ, আৰু এই ৭৪টাৰ ৰাজচক্ৰৰ অন্তৰ্গত প্ৰায় ১৭০০খন গাঁও, ১৭০০খন গাঁও বানত প্লাবিত হৈ গৈছে। যিহেতু আহাৰ মাহৰ আমাৰ খেতি পথাৰৰ মানুহে কাম আৰম্ভ কৰিছিলেহে, মাত্ৰ কঠীয়া ৰুইছিলে। যি বছৰটোলৈ সোণগুটি চপোৱাৰ এক প্ৰক্ৰিয়া এই আহাৰ মাহৰ পৰা আৰম্ভ হয়, আৰু আহাৰ মাহত ভূঁই ৰোৱাৰ পাছতেই যি ভয়াৱহভাৱে বান আহিছে, সেই বানত এতিয়া সৰ্বশ্ৰান্ত হৈ পৰিছে সাধাৰণ কৃষক ৰাইজ। আমাৰ হাতত পৰা তথ্য অনুসৰি প্ৰায় ১৭০০খন গাঁও সম্পূৰ্ণৰূপে প্লাবিত হৈ পৰিছে, আৰু এই বানৰ ফলত বৰ্তমানলৈকে ৭,২৭,৫০৬ গৰাকী লোক প্ৰত্যক্ষভাৱে এই বানত প্ৰভাৱিত হৈছে। ক্ষতিগ্ৰস্ত ৰাজচক্ৰৰ সংখ্যা আমি কৈছোৱেই, ৭৪টা ৰাজচক্ৰ সম্পূৰ্ণৰূপে বানত প্লাবিত হৈ পৰিছে, আৰু ক্ষতিগ্ৰস্ত গাঁওসমূহৰ সংখ্যা হৈছে ১৭০০খন গাঁও। তুমি অকমান ৰৈ দিয়া, আমি তথ্যলৈ আকৌ যাম। কিছু তথ্য ইতিমধ্যে নৱনীতাই আগবঢ়ালে। এই তথ্যবোৰৰ বিষয়ে কৈ থাকোতে চকুৰ সন্মুখত দুৰ্দশাগ্ৰস্ত মানুহৰ ছবিখন ফুটি উঠিছে। ইমান কষ্ট উজনিৰ মানুহৰ, ভাবিব নোৱাৰা ধৰণৰ কষ্ট। সা সম্পত্তিটো ধ্বংস হৈছে, মানৱ জীৱনো নোহোৱা হৈ গৈছে। ক'ত কোন কেতিয়া নিৰ্দিষ্ট হৈছে তাৰ হিচাপ নাই। আৰু তাৰ মাজত আমি দেখিলো অতি সকৰুণ বহু পৰিমাণৰ দৃশ্য। মই যদি তেনে কিছু দৃশ্যৰ বিষয়ে পৰিস্মিতাৰ পৰা জানিব খোজো, পৰিস্মিতা, তোমাৰ চকুৰ সন্মুখতে এই মুহূৰ্তত কোনকেইটা দৃশ্য মনত পৰে?
হয়, যিহেতু এতিয়া উজনি অসম এক প্ৰকাৰে পানীত বুৰ গৈছে। আমি যদি চাওঁ যোৰহাট হওক, শিৱসাগৰ হওক, চৰাইদেউ হওক, পানীত ডুব গৈছে, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ কেইটামান বিশেষ দৃশ্য যদি আমি চাওঁ, যে আমি প্ৰায় দেখিছো যে এটি কণমানি নৱজাতক 26 দিন হৈছিলে জন্ম হোৱা, আৰু তাৰ পিছত সেই কণমানিটো উৰে নিশা পানীত আবদ্ধ হৈ আছিলে। তাৰ পিছত সেই কণমানিটো পিছদিনাখন উদ্ধাৰ কৰা হৈছে। আমি যদি দৃশ্য চাওঁ যে গছত আশ্ৰয় লবলগীয়া হৈছিলে। এটি কণমানিয়ে তেতিয়া উল্লেখ কৰিছিলে যে মই ৰাতিটো একো খোৱা নাইকিয়া, আমাৰ ঘৰ হেৰাই গৈছে। আমাৰ যিসকলে নিজৰ সপোনৰ ঘৰখন সাজিছিলে, সেই সপোনৰ ঘৰখন এক প্ৰকাৰে চুৰমাৰ হৈ গৈছিলে, পানীয়ে উটুৱাই নিছিলে। আমি দেখিছিলো যে টিনৰ ওপৰত আশ্ৰয় লৈছিলে, বহুজনে টিনৰ ওপৰতো কিন্তু আশ্ৰয় লৈছিলে। এই ক্ষেত্ৰত যদি আমি জনাও, বহুত দৃশ্যাংশ তেনেকুৱা আছে। বহুতে গছৰ ওপৰত উঠিছিলে, নিজৰ সপোনৰ ঘৰখন হেৰুৱাৰ পাছতে কান্দি কান্দি বহুতে কৈছিলে যে বহু কষ্ট কৰি মই ঘৰখন বনাইছিলো, কিন্তু বৰ্তমান মোৰ ঘৰখন সম্পূৰ্ণৰূপে পানীত জাহ গৈছে। আৰু তাৰ মাজতো আমি এক বিশেষ দৃশ্য দেখিছিলো, এগৰাকী মহিলাই, তেওঁ নিজে বানাক্ৰান্ত, কিন্তু তেওঁ নিজে বানত আবদ্ধ হৈছিলে, তথাপিও কিন্তু তেওঁ যি ওচৰ চুবুৰীয়া, সেই ওচৰ চুবুৰীয়াক কিন্তু সহায়ৰ হাত আগবঢ়াইছিলে। আমি দেখিছিলো এগৰাকী মহিলাই দুটি কণমানিক বিস্কুটেই হওক বা তেনেকুৱা খাদ্য সামগ্ৰী যোগান ধৰিছিলে। আৰু আজিৰ দিনটোত যদি আমি চাওঁ, আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ সেই স্থানত উপস্থিত হৈছেগৈ, উজনিত উপস্থিত হৈছেগৈ। আৰু যিসকল এতিয়া আশ্ৰয়হীন হৈ পৰিছে, গৃহহীন হৈ পৰিছে, সেই সমগ্ৰ লোকসকলৰ এতিয়া মনৰ বুজ লৈছে, লগতে তেওঁলোকক আশ্বাস প্ৰদান কৰিছে যে যিকোনো পৰিস্থিতিতে ৰাজ্য চৰকাৰ এতিয়া সেই বানাক্ৰান্ত লোকসকলৰ লগত আছে। নিশ্চিতভাৱে এই ইটোৰ পিছত সিটো দুখৰ খবৰ, আৰু দুখৰ খবৰ আমি লৈ থাকোঁতে প্ৰথম মই শিৱসাগৰত আমাৰ সতীৰ্থ আছে মুকুল, অলপমান মুকুলৰ পৰা মই এই সম্পৰ্কীয় তথ্য লৈ ল'ব খুজিম, কাৰণ মুকুলে এইকেইদিন শিৱসাগৰক কাষৰ পৰা দেখিবলৈ সক্ষম হৈছে। গতিকে মুকুলে আপোনালোকক মন্তব্য দিব, কিন্তু তাৰ পূৰ্বে মই আকৌ এবাৰ নৱনীতাৰ কাষলৈ গৈছো। নৱনীতা, আৰু কি কি বিনষ্ট হৈছে? গৰু মহ একো বাকী নাই, একফালৰ পৰা নিঃকিন মানুহত পৰিণত হৈছে। মই শিৱসাগৰৰ মুকুলৰ কাষলৈ যোৱাৰ পূৰ্বে নৱনীতাৰ পৰা অকণমান আৰু জানিব খুজিছো, আৰু কি তথ্য আছে নৱনীতাৰ হাতত। নৱনীতা। হয় অনুপম, আমাৰ হাতলৈ অহা তথ্য অনুসৰি এই আহাৰমহীয়া যি বান বৰ্তমান সময়ত অব্যাহত আছে, বানৰ ধ্বংসলীলা অব্যাহত আছে, এই মুহূৰ্তত উজনি অসমৰ প্ৰায় প্ৰতিঘৰ লোকৰে যিসমূহ পোহনীয়া জীৱ জন্তু আছিল, সেই পোহনীয়া জীৱ জন্তুসমূহ প্ৰায় নিশেষ হৈ গৈছে বুলি ক'ব লাগিব, বানত উটি গৈছে। কিয়নো তেওঁলোকে বানৰ একো উমঘামেই পোৱা নাছিল। তেওঁলোকৰ যি দৈনন্দিন কাম কাজ, দৈনন্দিন জীৱন যাত্ৰা অব্যাহত আছিল, হঠাৎ আধা ঘণ্টাৰ ভিতৰত গোটেই আপোনাৰ এখনৰ পাছত এখন গাঁৱলৈ পানীৰ যি সোঁত, সেই পানীৰ সোঁত ধাৰাবাহিকভাৱে পানীৰ সোঁত বৈ গৈছিল। আৰু ক্ৰমান্বয়ে যিমানে সময় পাৰ হৈ গৈছিল, তেওঁলোকৰ হাতত তেওঁলোকে ক'বলৈ গ'লে তেওঁলোকে খুব ভালকৈ বস্তুবিলাক সামৰিবলৈ 5 মিনিট এটাও সময় নাপালে। তেনেস্থলত জীৱ জন্তুৰ কথা আমি বাদেই দিছো। বৰ্তমান সময়লৈকে এই বানত যি মৃতকৰ সংখ্যা, সেই মৃতকৰ সংখ্যা 30ৰ ঘৰ পাৰ কৰিছে। 31 জনলৈকে মৃতদেহ বৰ্তমান সময়লৈকে উদ্ধাৰ হৈছে। তাৰ ভিতৰত শিৱসাগৰ জিলাতেই মৃতকৰ সংখ্যা আটাইতকৈ বেছি। জিলাখনত এই বানত 14 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। আমাৰ যি বিগত 3 দিনে আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছিলো, আৰু প্ৰতি মুহূৰ্তত আমাৰ হাতলৈ নতুন নতুন খবৰ আহি আছিল যে বানত 3-4 গৰাকীকৈ লোক সন্ধানহীন হৈ পৰিছিল। আৰু সেই সন্ধানহীন হৈ পৰা লোকসকলৰ আজিৰ দিনটোত 10 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। তাৰ ভিতৰত আটাইতকৈ দুখ লগা এটা বিষয় হৈছে যে দুগৰাকী মাতৃকন্যা, তেওঁলোকৰ আজিৰ দিনটোত মৃতদেহ উদ্ধাৰ কৰা হৈছে। দুগৰাকী ভাতৃ আৰু ভগ্নী, তেওঁলোকৰ মৃতদেহ আজিৰ দিনটোত উদ্ধাৰ কৰা হৈছে। বৰ্তমানেও সন্ধানহীন হৈ আছে তেওঁলোকৰ মাতৃগৰাকী। এয়া হৈছে শিৱসাগৰৰ শেহতীয়া খবৰ। শিৱসাগৰক এক প্ৰকাৰ এই বলিয়া বানে বিধ্বস্ত কৰি পেলাইছে, শেষ কৰি পেলাইছে বুলি ক'লেও ভুল নহ'ব। কিয়নো কাহানিও নেদেখা, কাহানিও নোহোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উজনি অসমৰ, বিশেষকৈ শিৱসাগৰ জিলাখনৰ যি চাৰিওকাষৰ যি সীমা আছে, সেই সীমাৰ বৰ্তমান সময়ত শিৱসাগৰৰ যি আমি গোটেই এৰিয়াটো যদি এৰিয়া বিশেষত আমি ক'বলৈ যাওঁ, সেই গোটেই এৰিয়াটোৰ হয়তো খুব অতি কমেও 5% এলেকাতহে হয়তো বানপানী নোহোৱাকৈ আছে। বাকী সমগ্ৰ জিলাখনত
জিলাখনেই বানে বিধ্বস্ত কৰি পেলাইছে। বানত শেষ হৈ গৈছে শিৱসাগৰ জিলা। প্ৰায় প্ৰতিঘৰ লোকৰ ঘৰৰ মুধচৰ পৰ্যন্ত পানী উঠিছে। মানুহে শেহতীয়া আপডেট মই নৱনীতাৰ পৰা জানিব খুজিম। খন্তেক সময়ৰ পাছত আকৌ নৱনীতাৰ কাষলৈ যাম। কিন্তু মুকুল মোৰ লগত জড়িত আছে, অৰ্থাৎ শিৱসাগৰৰ আমাৰ সতীৰ্থ সাংবাদিক মুকুল আহোম, যি কাষৰ পৰা দেখিবলৈ আৰম্ভ কৰিছে। মুকুল, ডাঙৰ খবৰ এটা আহিছে। এই খবৰ অনুসৰি ইনষ্টাগ্ৰামত কোনোবাই প্ৰচাৰো কৰিছে। মুকুল মোৰ মাত শুনি আছা? এনেকুৱা প্ৰচাৰো আমি শুনিলো, য'ত ইতিমধ্যে শিৱসাগৰৰ ষ্টেচন চাৰিআলিত পানী সোমাইছে। এই খবৰ হয় নেকি? আচলতে হয়নে? কালিয়ে পানী সোমাইছিল। কালি যোৱা পানী আহি আজি মুকুল অকমান জোৰে কোৱা, ৰাইজে শুনা নাই, অলপ জোৰে কোৱা। ASTC আছে, ASTC লৈকে বৰ্তমান সময়ত কি হৈছে আৰু শিৱসাগৰ নগৰখনৰ এটা অংশ বৰ্তমান শিৱসাগৰত নেটৱৰ্কৰ সাংঘাতিক খেলি মেলি হৈছে, কাৰণ বানপানীৰ ভয়াৱহ পৰিস্থিতি। মুকুলৰ যেনেকৈ মাত শুনিব লাগে আমি এই মুহূৰ্তত শুনা নাই, আৰু সমান্তৰালভাৱে আপুনি নেটৱৰ্কৰ প্ৰসংগ যেতিয়া আহিছে, ইতিমধ্যে এক তথ্য আহিছে। সেই তথ্যৰ মতে চৰকাৰে 24 তাৰিখলৈ কি কৰিছে পৰিস্মিতা? 24 তাৰিখলৈকে টোল ফ্ৰী নাম্বাৰ দিছে। চৰকাৰে কেইবাটাও বিশেষ নম্বৰ মুকলি কৰিছে, আৰু এই নাম্বাৰৰ জৰিয়তে যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকে কিন্তু বিশেষ সুবিধা লাভ কৰিব। আমি পাৰিলে টোল ফ্ৰী নাম্বাৰ ক'ব লাগে। মুকুল, মোৰ মাত শুনি আছা তুমি? কিন্তু তোমাৰ নেটৱৰ্ক যথেষ্ট বেয়া এই মুহূৰ্তত। নেটৱৰ্ক তোমাৰ মাত ফাটি ফাটি আহিছে। মই তোমাক মই কাটি আকৌ এবাৰ লগাবলৈ চেষ্টা কৰিম, যাতে তথ্য সম্পূৰ্ণৰূপে দৰ্শকে শুনে। এই মুহূৰ্তত মই প্ৰথমে পৰিস্মিতাৰ পৰা শুনি লৈছো যে কি টোল ফ্ৰী নাম্বাৰ দিছে বানগ্ৰস্ত এলেকাত, যাতে ৱাইফাই নোহোৱাকৈও আপুনি ফোন লগাব পাৰে। যদি চিম কাৰ্ড সেইখন নাথাকিব পাৰে, আন চিম কাৰ্ডতো কেনেকে লগাব পাৰে পৰিস্মিতাই ক'ব। হয়, মই নম্বৰসমূহ কৈ গৈছো। আপোনালোকে যিমান দূৰ সম্ভৱ হয় এই নম্বৰসমূহ আপোনালোকে নোট কৰি ৰাখক, যিহেতু এতিয়া ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে। আৰু নম্বৰসমূহ হৈছে 036122372219। মই পুনৰবাৰ কৈছো 036122372219 আৰু 094010444617। এই নম্বৰ আপোনালোকে ছেভ কৰক। কেৱল ইমানেই নহয়, কেইবাটাও টোল ফ্ৰী নাম্বাৰ দিছে। আপোনালোকৰ যেতিয়া পৰিস্থিতি অতি বিষম হয়, প্ৰয়োজন হয়, আপোনালোকে টোল ফ্ৰী নাম্বাৰত ফোন কৰিব পাৰিব। 10701079 112 আৰু 1077। এয়া হৈছে টোল ফ্ৰী নম্বৰ। এই মুহূৰ্তত সোণাৰীৰ পৰা যতীন দলৈ মোৰ সৈতে সংযোজন হৈছে। সোণাৰীত কি পৰিস্থিতি সকলোৱে দেখিছে। যতীন দলৈ ফোন লাইনত মোৰ লগত সংযোজন হৈছে। যতীন দলৈ মই অনুপম চক্ৰৱৰ্তী পিপলছ টিভিলৈ স্বাগতম জনাইছো। আৰু স্বাগতম জনাব পৰা পৰিৱেশ আচলতে সোণাৰীত এতিয়া নাই। সোণাৰী যি দুখ আৰু দুৰ্দশাগ্ৰস্ত পৰিস্থিতি আৰু পৰিৱেশৰ মাজত আছে, আমি দূৰত থাকিলেও সেয়া আমি অনুভৱ কৰিবলৈ সক্ষম হৈছো। বোধ কৰো বিগত এটা দশকত সোণাৰীয়ে এই পানী দেখা নাছিল, যি পানী এই মুহূৰ্তত আহিছে। দলৈ হয়, কৈ যাওক। অবিশ্বাস্য। মানুহে আগতে আজি 40 বছৰ মোৰ বয়স বৰ্তমান, হয়, মই আজিলৈকে হয়তো এনেকুৱা পানী দেখা নাই। মানে মানুহ একদম বিৰাট অৱস্থা বেয়া। সোণাৰী কোনো ঠাই বাকী নাই চাগে য'ত পানী হোৱা নাই? নাই, এনেকুৱা কোনো জেগা নাই আপোনাৰ য'ত মানুহ মানে। আটাইতকৈ ভয়ানক পৰিস্থিতি কোনফালে হৈছে? আপোনাৰ ভয়ানক আপোনাৰ টাউনখনতো অৱস্থাই নাই, আৰু আপোনাৰ ধৰি লওক কাষৰীয়া যিবিলাক নদীকৰীয়া অঞ্চল অৱস্থাই নাই। আৰু আপোনাৰ ধৰি লওক যি প্ৰশাসনে যি ব্যৱস্থা লৈছিল সেইমতে লোৱা নাই। ধৰি লওক যি সহযোগ কৰিব লাগিছে পৰা নাই। হয়, এতিয়া বৰ্তমান আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছে, তেখেতে কথা দিছে পৰিৱেশ কিছু উন্নত হৈছে আগতকৈ। কোনো মানুহে কোনো সম্পত্তিয়ে বচাই ৰাখিব নোৱাৰিলে হঠাৎ আহি কেনেকে আহিল? আপুনিতো নিজেও সোণাৰীত আছিলে ন, মানে কেইটামান বজাৰ পৰা অনুভৱ কৰিলে যে ইমান বছৰে 40 বছৰ বয়সলৈকে নেদেখা বস্তু এটা আহিবলৈ লৈছে?
হয় হয় মই আপোনাৰ সন্ধিয়া ঠিক 7মান বজাত মানে আপোনাৰ DY এজন সাংবাদিকৰ এটা পোষ্ট পালো। তো তাত লিখিলে যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে, আপোনালোক সাৱধান হ'ব ৰাইজ। তাৰ কিছু সময়ৰ পিছতে এনেকুৱা পানী আহিবলৈ ধৰিলে মানে অভূতপূৰ্ব, আপুনি ভাবিব নোৱাৰা পৰিৱেশ। মানে ক'ৰ পৰা কেনেকৈ পানী আহিছে হিচাপ নোহোৱা হৈছে। হয় হয়। কোনখন নৈ আপোনালোকক চুই গৈছে দলৈ? আপোনাৰ টাউকাক আৰু টিয়ক নৈখনে। টাউপাক আৰু টিয়ক নৈখনে। আৰু ঘটনা এনেকুৱা হৈছে যে আপোনালোকৰ তাত মই যিমান দূৰ জানো দিচাঙত বোধহয় যে ট্ৰাক পৰ্যন্ত উটি যোৱাৰ দৰে দৃশ্যও আমি সন্মুখত দেখিবলৈ সক্ষম হৈছো। হয় হয়, মানে অভাৱনীয় পৰিস্থিতি। আৰু বোধ কৰো মোৰ সৌভাগ্য যে আপোনাক মই ফোনত পালো, কিন্তু ইতিমধ্যেতো বহুতৰ চাৰ্জ নাই, ফোন চলাবই পৰা নাই। কিমান নিৰুদ্বেগ হৈ আছে, কি হৈছে, বহুত কথাই খবৰ নাই নহয় যতীন? হয় 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 হয়, উক্ত দিনাখনৰ পৰা আপোনাৰ জিঅ' নেটৱৰ্ক সম্পূৰ্ণ ডাউন হ'ল, বিকল হৈ গৈছিল। তো কালিৰ পৰা কিছু অকমান উন্নত হৈছে, কিন্তু প্ৰশাসনৰ ব্যৱস্থাটো আমি আচৰিত হৈছো। মানে তেওঁলোকে এটা হেল্পলাইন 2টা নম্বৰ দিছিলে, সেইকেইটাও জিঅ', ৰাইজে সেইকেইটাত কণ্টেক্ট কৰি ধৰি লওক পোৱা নাই। প্ৰশাসনৰ যিটো ভূমিকা থাকিব লাগে সেই ভূমিকা আপোনালোকে দেখা নাই। স্থানীয় বিধায়কে অলপ ভূমিকা ল'ব পাৰিছে নে নাই? হয় হয় হয়, বিধায়কে কিছু কৰিছে, দেখিছো, আমি দেখা পাইছো। তেওঁ পানীৰ মাজতো আমি দেখা পাইছো তেখেতৰ ভূমিকা যথেষ্ট উন্নত বুলিয়ে ক'ব লাগিব। তেওঁ ইমান দূৰত থাকিও আহিছে ধৰি লওক। তো সোণাৰীৰ মানুহ, চৰাইদেউৰ মানুহ এই কথাত নিশ্চিত হৈছে ন যে নাগালেণ্ডত যিটো ডাৱৰ বিস্ফোৰণ হৈছিল তাৰে ফলশ্ৰুতিত এই পৰিস্থিতি আহিল? হয়, আমি তাকে ধাৰণা কৰিছো, কাৰণ আগতে এনেকুৱা ভূতপূৰ্ব বানপানী আমি যিহেতু দেখা নাই। আমাৰ ধাৰণা সেইটোৱেই ধৰি লওক যে ডাৱৰ বিস্ফোৰণৰ ফলতে হ'ব পাৰে। আৰু ধৰি লওক অবাধ গতিত যিটো পাহাৰ খনন আৰু গছ গছনি কাটি ধ্বংস হৈছে, তাত গ্ৰীণ প্লাই নামৰ যিটো উদ্যোগ আজি গত বছৰে চলি আছে, আমি সৰুৰ পৰাই ধৰি লওক শুনি আহিছো গ্ৰীণ প্লাই বিষয়ে। তো সেই উদ্যোগৰ কাৰণে ডাঙৰ ডাঙৰ গছ গছনিবিলাক কটা হয়। তো হয়তো এই প্ৰভাৱ বিলাকো পৰিব পাৰে। আৰু অবাধ গতিত শিল খনন যিটো, সেইটো এটা উজনি অসমত এটা ডাঙৰ সংকট। কয়লা খনন, শিল খনন, নহয় জানো? পাহাৰ একফালৰ পৰা খান্দি গৈছে, পাহাৰক ফোপোলা কৰি পেলাইছে ভিতৰৰ পৰা। এই পৰিস্থিতি কিন্তু উজনি অসমত বহু ঠাইত হৈছে। হয় হয়, ভৱিষ্যতত হয়তো ইয়াতকৈ ভয়ংকৰ দিন আহিব পাৰে, আমি তাকে অনুমান কৰিছো। নিশ্চয়। বহুত বহুত ধন্যবাদ যতীন দলৈ এইখিনি সময় দিয়াৰ বাবে। এয়া আছিল সোণাৰীৰ পৰা, সোণাৰীৰ পৰিৱেশ আৰু পৰিস্থিতি আপোনালোকক বৰ্ণনা কৰে যতীন দলে। বৰ্ণনাৰ সময়ত যতীন দলে এটা কথা কৈছে, ডাৱৰ বিস্ফোৰণ। এতিয়া মই আপোনালোকক উজনিৰ পৰা নাগালেণ্ডলৈ লৈ যাব বিচাৰিছো। মোৰ পিছফালে মই এটা দৃশ্য দেখুৱাম আপোনালোকক, যিটো দৃশ্যৰ মাতো আপোনালোকে শুনিব। এক্সক্লুচিভ ভিডিঅ', পিপুলছ টিভিৰ হাতত পৰা এটা এক্সক্লুচিভ ভিডিঅ', যিটো ভিডিঅ' আপোনালোকে দেখিব ব্ৰিটিছৰ দিনৰ এখন দলং ইতিমধ্যে ভাগিছে। ডাৱৰ বিস্ফোৰণে দিখৌক উফন্দাই তোলাৰ পিছত, দিচাঙক উফন্দাই তোলাৰ পিছত, টিয়কক ভোগদৈক উফন্দাই তোলাৰ পিছত লাহে লাহে সাপ কাটিছে, লাহে লাহে অকমান পানী শুকাবলৈ আৰম্ভ কৰিছে। আৰু সেই সময়ত এটা খবৰ বাগৰিছে, সেই খবৰটো মই আপোনালোকক ফিতাতে দি ল'ব বিচাৰিছো। মই যদি আপোনালোকক ভিডিঅ'টো দেখাওঁ, আপোনালোকে ইতিমধ্যে ভিডিঅ'টো নিশ্চয় দেখি আছে। ইয়াৰ যিটো শব্দ কি ক'ব খুজিছে মই অকমান আপোনালোকক শুনুৱাই লৈছো, শুনি লওক। এই যিটো দৃশ্য আপোনালোকে দেখিছে প্ৰিয় দৰ্শক, এই দলংখন, যিখন দলং আমি দেখি আছো, এক্সক্লুচিভ ভিডিঅ'। এই দলংখন ক'ত আছে? এই দলংখন নাগিনী মৰা নামৰ অঞ্চলটো আপোনালোকে জানে। নাগালেণ্ডত আপোনালোকে সোমাব লাগিলে নাগিনী মাৰা পাহাৰক চুই যাব লাগিব। নাগিনী মৰা যি পাহাৰ, তাক ক্ৰছ কৰাৰ পিছত, সেয়া অতিক্ৰম কৰাৰ পিছত এটা বিশেষ বস্তি, কি নাম আছিল, কি বস্তি আছিলে? চেপেটা বস্তি। আৰু পৰিস্মিতাই জনোৱা মতে চেপেটা বস্তি। চেপেটা বস্তিৰ কাষত এখন ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা এইখন দলং এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছে। আৰু এই দলংখন ভাগু ভাগু পৰিৱেশ হৈছিল যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল, সৰু সৰাই পানী নামি আহিছিল। সেই সময়তে ইয়াৰ দুইটা কাষত ভাগু ভাগু পৰিস্থিতি হৈছিল আৰু ইতিমধ্যে এয়া ভাগিছে। কাষৰীয়া অঞ্চল কি? তাৰ কাষৰীয়া অঞ্চল হৈছে বিহুবৰী, তাৰ কাষৰীয়া অঞ্চল হৈছে নাগিনীমৰা অঞ্চল। আৰু বিহুবৰী যি অঞ্চল, বিহুবৰী, তাত নেপালী সম্প্ৰদায় আটাইতকৈ বেছি থাকে। দুৰ্দশাৰ সীমা নোহোৱা হৈছে তাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কৈছে, এই ডাৱৰ বিস্ফোৰণৰ কথা কৈছে। কিন্তু এয়া শেহতীয়া আমি ছবি দেখিছো,
এই ছবি এক্সক্লুচিভ ভিডিঅ', এই ভিডিঅ'ৰ পিছত সংকট আটাইতকৈ ডাঙৰ আহিছে যে ইয়াৰ পিছত আকৌ এবাৰ দিখৌ উফন্দি উঠিব নেকি, বা দিচাং আকৌ এবাৰ ভয়ংকৰ ৰূপ ল'ব নেকি, তিয়কত ভয়ংকৰ ৰূপ হ'ব নেকি, ভোগদৈ উফন্দি উঠিব নেকি। কাৰণ মানুহ যথেষ্ট তিক্ত অভিজ্ঞতা অৰ্জন কৰিছে আৰু সেই অভিজ্ঞতাৰ বাবে মানুহে ভয় খাইছে, সন্ত্ৰাসত আছে, ঘৰ বাৰী নাই, টিনৰ ওপৰত আছে, কিমান সহ্য কৰিব, অসহায় হৈ পৰিছে প্ৰত্যেকগৰাকী বানপীড়িত লোক। আৰু তাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তালৈ গৈছিল। পৰিস্মিতাই ব্যাখ্যা কৰিব লাগে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালৈ গৈ সাংবাদিকৰ সৈতে মুখামুখি হৈ প্ৰধানতঃ কি কৈছিল, অখিল গগৈক কেনেকৈ সাক্ষাৎ কৰিছিল, সৰু ল'ৰা ছোৱালীৰ লগত কেনেকৈ কথা পাতিছিল। পৰিস্মিতা, মুখ্যমন্ত্ৰী গৰাকী আজি যিহেতু উপস্থিত হৈছিলে আৰু তাৰ পাছতে তেওঁ যিসকল আচলতে বানপীড়িত লোকে এতিয়া আশ্ৰয় শিবিৰত আছে তেওঁলোকক লগ ধৰিছিলে, তেওঁলোকৰ মনৰ কথা বুজ লৈছিলে আৰু প্ৰত্যেকটো সময়তে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে আমি যিকোনো পৰিস্থিতিতে আমি তেওঁলোকৰ লগত আছো আৰু যিসকলৰ মৃত্যু হৈছে সেই মৃতকৰ পৰিয়ালসকললৈ 4 লাখকৈ টকা সাহায্য প্ৰদান কৰিব। কেৱল ইমানেই নহয়, যিমান পইচা লাগিব আমি কেন্দ্ৰক আকৌ কম লাগিলে কিন্তু যিকোনো পৰিস্থিতিতে আমি সেই যিসকল লোকে বানত ককবকাই আছে, বৰ্তমানো দিশহাৰা হৈ পৰিছে, গৃহহীন হৈ পৰিছে, তেওঁলোকক এক প্ৰকাৰে তেওঁলোকৰ মনৰ কথাৰ বুজ লৈছে আৰু তেওঁলোকক আশ্বাস প্ৰদান কৰিছে যে মই প্ৰত্যেকটো মুহূৰ্ততে আছো। আৰু কণ শিশুসকলৰ লগতো উপস্থিত হৈছিলে, কণ শিশুসকলৰ লগতো তেওঁ বিভিন্ন ধৰণৰ কথা পাতিছিলে, তেওঁলোকৰ মনৰ কথা বুজ লৈছিলে। তেওঁ কৈছে যে মই যোৱা কেইজনক মই উভতাই আনিব নোৱাৰো কিন্তু প্ৰত্যেকটো মুহূৰ্ততে মই তেওঁলোকৰ লগত আছো। আৰু ইতিমধ্যে আপুনিও কৈছে বা যদি আমি চাওঁ নৱনীতা দাসেও ইতিমধ্যে কৈছে যে উজনিৰ যি পৰিস্থিতি সেই পৰিস্থিতি কিন্তু যদি আপুনি কোৱাৰ দৰে নাগালেণ্ডত কিছু সময় পূৰ্বে যি ভয়ংকৰ ঘটনা সংঘটিত হল সেই ঘটনাৰ পৰা কিন্তু উজনিৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব পাৰে, আকৌ উফন্দি উঠিব পাৰে, দিখৌ ভোগদৈ আকৌ কিন্তু উফন্দি উঠিব পাৰে। হয় নিপম চক্ৰৱৰ্তী, নিশ্চিতভাৱে ইয়াক চিন্তাৰ কাৰণ, কিন্তু আটাইতকৈ ডাঙৰ চিন্তা হৈছে যে উজনি অসম নিসহায় হৈ পৰিছে। বাৰিষাৰ বান বাৰে বাৰে সহিম কিমান, কিন্তু উজনিৰ এইসকল লোকে সিদিনালৈকে সেই ধৰণৰ পৰিস্থিতি দেখা নাছিল, কিন্তু হঠাৎ এনে পৰিস্থিতি হল। মই এই মুহূৰ্তত লাকুৱাৰ এজনী যুৱতীৰ ভাষ্য আপোনালোকক শুনোৱাম। আপোনালোকে চিনি পায় নিশিতা গগৈ, কণ্ঠশিল্পী, টিঙৰ ওপৰত উঠি আছিল গোটেই ৰাতি আৰু ফোনত যোগাযোগ কেৱল মোৰ লগত হৈ আছিল, নেটৱৰ্ক পাবলৈ যথেষ্ট টান। নিশিতা, মোৰ মাত শুনি আছা? নিশিতা গগৈ খুব সুন্দৰ কণ্ঠশিল্পী, বহুত ৰাইজে মৰম কৰে। নিশিতাহঁতৰ ঘৰৰ মুধচেৰে পানী যাবলৈহে বাকী আছিল। অকমান বিৱৰণটো দিয়াচোন নিশিতা। কি কম আৰু ছাৰ, সেই তাকে পানী মানে একদম ঘৰৰ ওপৰেদি গৈছে। এইটো কোনদিনাৰ কথা? কেইমান বজাত তোমালোকে প্ৰথম গম পালা যে এতিয়া ভয়ংকৰ সময় আহি আছে? মানে আমি গম পোৱাটো আমি 9টামান বজাতে গম পাইছো আৰু একদম একো কৰিবলৈ মানে সময়ে নাই হাতত। মানে পানী মানে একদম পতাপত আহি গল, মানে আমি একো কৰিবলৈ নাপালো। মানে 3 দিন হল নেকি নিশিতা এতিয়ালৈকে? আজি 4 দিন হৈছে। আজি 4 দিন হৈছে। সেইদিনা ৰাতি লগে লগে তোমালোকে তোমাৰ নিজৰ যিটো বাসগৃহ তাততো সম্পূৰ্ণ পানী, এতিয়াও বোধহয় 2 ফুট মান আছেই। লাকুৱাৰ মাউট গাঁও, মই এইটো জনাইছো, লাকুৱাৰ মাউট গাঁৱত নিশিতাহঁতৰ ঘৰ। নিশিতাৰ দেউতাক এজন কৃষক, খেতি বাতিৰ ওপৰত থাকে। এইবাৰতো খেতি বাতি সকলো শেষ হৈ গৈছে মাউট গাঁৱৰ দ পথাৰ এতিয়া আৰু বোধহয় পলয়েৰে সকলো শেষ কৰি পেলাইছে। সেয়া কথা তেওঁৰ দেউতাকে বেছি ভালকৈ কব, কিন্তু নিশিতাৰ পৰা মই জানিব বিচাৰিম যে যেতিয়া পানী আহে এনেকে হুৰহুৰা আৰম্ভ হল অহা লগে লগে তোমালোকে নিৰাপদ স্থান বিচাৰি ক'ত গলা, কি কৰিলা? মানে আমাৰ সেই ঘৰৰ আগতে আমাৰ সেই দোকান আছিলে, আমি ওপৰলে মানে বহুত মানে জল্দিকে যাবলগীয়া হৈছে আৰু তালে। সেই মানে আমি যোৱালৈকে মানে বহুখিনি মানে পানী হৈ গল। আমি সেই মানে একদম মানে মাৰ মানে একদম মানে বুকু পালেগে, মানে মাৰ বুকু পালেগে, একদম মানে বহুত কষ্টকে মানে উঠিবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি। আৰু এতিয়া কেনেকুৱা নিশিতা? এতিয়া অকমান কিমানলৈ আহিছে পানী? এতিয়াও বিশেষভাৱে কমা নাই, এতিয়াও বহুখিনি পানী, এতিয়াও মানে বহুত লাহে লাহে মানে পানী খিনি গৈ আছে, লাহে লাহে গৈ আছে।
হয় গোটেই মাউতগাঁও বিস্তীৰ্ণ এলেকা একে পৰিস্থিতি নিশিতা হয় গোটেই মানে এলেকাটো একদম একেই পৰিস্থিতি মানে ওচৰৰ পাজৰৰ যিমান গাঁও আছিলে মানে বিলাক মানে একেই আৰু নিশিতা সাহায্য কোনোবা গৈছেনে উদ্ধাৰ অভিযান কিবা তোমালোকৰ খবৰ পাইছেনে তেওঁলোকে জননেতাসকলে মানে আমি 3 দিন মানে সম্পূৰ্ণ মানে একো মানে সাহায্য নাই আজিৰ দিনটোত মানে সেই অলপ মানে ক্ষুদ্ৰমান তেওঁলোকে কিবা এটা দিছে মানে বিশেষভাৱে যোনবিলাক বেছিভাগ প্ৰয়োজন মানে তেনেকুৱা ধৰণৰ বস্তুবিলাক দিয়া নাই অলপ পাতলীয়া মানে তেনেকুৱা টাইপ মানে বস্তুবোৰ দিছে অলপ মানে হেৰি টাইপ মানে ব্ৰেড পানী তেনেকুৱা বিলাক অলপ মানে দিছে ভাত খোৱাৰ পৰিৱেশটো তৈয়াৰ কৰিব পাৰিছানে নাই তোমালোকে সেইটো একদমেই হোৱা নাই সেয়া একদম বহুত মানে মানে বহুত বেয়া পৰিস্থিতি হৈ আছে মানে তোমালোকৰতো দেউতা কৃষক খেতিৰ ওপৰতে নিৰ্ভৰশীল অকমান ধান চান বচাব পাৰিলে নে তেনেকে পানীতে সকলো শেষ হৈ গল নাই একদম পানীত মানে বহু ধান মানে পানীতে শেষ হৈ গল দেউতা বৰদেউতা কোনোবা তোমাৰ কাষত এই মুহূৰ্তত আছে নেকি তেওঁলোকৰ পৰা মই অলপ খেতি পথাৰৰ বক্তব্য শুনিলোহেঁতেন কাৰণ দগাঁৱত মোক জনাইছিলে মই ৰাইজক জনাম যে নিশিতা গগৈ ঠিক বানপানী হোৱাৰ আগে আগে মই নিশিতা গগৈ ঘৰৰ পৰা আহিছো অৰ্থাৎ লাকুৱাৰ মাউতগাঁৱত নিশিতা গগৈৰ সৈতে মই এটা অনুষ্ঠান কৰিছিলো আৰু সেই অনুষ্ঠানটোত নিশিতাই গাইছিলে যে অ মোৰ ধৰিত্ৰী আই নিশিতা মনত আছে ঠিক মাটি বিনে অসহায় অকমান নিশিতাই গুণগুণাই দিয়া এই গীতটিকে গুণগুণাই দিয়া এইটোৱেইটো আচল সত্য মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় দয়া কৰা দয়াশীলা এই পৰিস্থিতিয়ে বৰ্তমান কৃষকসকলৰ হৈছে মাটি বিনে নিস্তাৰ নাই আৰু মাটি ইতিমধ্যে নোহোৱা হৈ গৈছে তোমাৰ কাষত দেউতা বৰদেউতা কোনোবা জ্যেষ্ঠজন আছে নেকি নিশিতা মানে তেওঁলোক এতিয়া মোৰ ওচৰত নাই ন এই মুহূৰ্তত নহলে খেতি পথাৰ সম্পৰ্কে আমি জানিব পাৰিলোহেঁতেন মোক নিশিতাৰ দেউতাকে জনোৱা মতে 88 চনত এটা বানপানী তেওঁলোকে দেখিবলৈ সক্ষম হৈছিল আৰু কি আলোচনা হৈ থাকে নিশিতা এই সম্পৰ্কে জ্যেষ্ঠজনৰ কথা তোমালোকে শুনিছা চাগে কি কয় বানপানী ইয়াৰ আগত কেতিয়া হৈছিল কি কথা লাকুৱাত হয় মানে এই তেতিয়াই আমাৰ দেউতাহঁতে মানে তেতিয়াই মানে শেষটো বানপানী হৈছিলে যেতিয়া পাইছিলে আৰু মানে ইমান হোৱা নাই এতিয়া মানে যিমানটো হৈছে পানী হয় তেতিয়া তেওঁলোকে মানে খুব বেছি পৰিমাণে মানে কঁকালতকৈ ওপৰ মানে নাযায় এতিয়া মানে বহুখিনি মানে আমাৰ মানে আমি য'ত আছো সেই পাবলে অলপ আছিলেগে মানে বাকী পানী অলপ থাকিলেগে মানে ইমানেই হৈছে মানে ঘৰৰ মানে মানুহ বিলাকৰ ঘৰ একদম ওপৰেদি গৈছে মানে সাংঘাতিক ধৰণে মাউতগাঁওক চুই গৈছে আৰু এই বিস্তীৰ্ণ অঞ্চলটো কাৰ এই বিস্তীৰ্ণ অঞ্চলটো হৈছে সুশান্ত বৰগোহাঁইৰ সমষ্টি সুশান্ত বৰগোহাঁই এতিয়ালৈকে বোধকৰো নাজানে যে মাউতগাঁৱত কি ভয়ানক পৰিস্থিতি হৈছে আমি সুশান্তৰ ভিডিঅ' দেখিছো অখিল গগৈৰ সৈতে অলপ ধেমালি কৰাও দেখিছো কিন্তু সুশান্ত বৰগোহাঁই বোধহয় গম নাপায় যে তেওঁৰ ভোটদাতাই এই মুহূৰ্তটো ওপৰৰ পৰা তললৈ নামি আহিব পৰা নাই তেওঁৰ ভোটদাতাই এই মুহূৰ্তলৈকে ভাত খাব পৰা নাই ব্ৰেড খাবলগীয়া হৈছে কাৰণ সেই ধৰণৰ সাহায্য নাই নিশিতা তোমাক মই বহুত ধন্যবাদ জনাও অকণমানি ছোৱালী স্নাতক ডিগ্ৰী পঢ়ি আছে পঢ়া শুনাৰ কথা আছে খুব সুন্দৰ গান গায় তাৰ মাজত জীৱন যন্ত্ৰণা কাষৰ পৰা আমাৰ নিশিতাই দেখিছে নিশিতা বহুত ধন্যবাদ কিন্তু সুশান্ত বৰগোহাঁই এই মুহূৰ্তলৈকে মই জনাত এই বিস্তীৰ্ণ অঞ্চলৰ পৰিৱেশ আৰু পৰিস্থিতিৰ কথা জনা নাই কেতিয়াবা দুখ লাগে কেতিয়াবা বেয়া লাগে কেতিয়াবা নিজকে 10টা প্ৰশ্ন কৰিবলৈ মন যায় উজনি অসমত যি ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই পৰিস্থিতিত সহায়ৰ এখনি হাত আগবঢ়াবৰ বাবে ব্যক্তিগতভাৱে বহুত মানুহে বহুত চেষ্টা কৰিছে কিন্তু যদি জুবিন গাৰ্গ থাকিলহেঁতেন মোৰ বাৰে জুবিন গাৰ্গলৈ মনত পৰে মই এটা দৃশ্য আপোনালোকক দেখুৱাম যে বানপানীৰ সময়ত
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ কেনেকৈ মানুহৰ মাজত ওলাই আহিছিল, দান পাত্ৰ লৈ ওলাই আহিছিল জুবিন গাৰ্গ। আজি কিয় সেই পৰিৱেশ নাই? কোনে এতিয়া নেতৃত্ব গ্ৰহণ কৰিব? চাৰিওফালে আমি চৰ্চা আৰু আলোচনা কৰিবলৈ চেষ্টা কৰিছো। মই আজি মোৰ জ্যেষ্ঠ কণ্ঠশিল্পী অনুপম শইকীয়াকো ফোন কৰিছো যে কিবা এটা ব্যৱস্থা কৰিব লাগে। তাহানিৰ সুৰ বাহিনী জুবিন গাৰ্গে যি ধৰণে ওলাই আহিছিল সেই পৰিৱেশ আমি কিয় জন্ম দিব নোৱাৰো? কাৰণ উজনিত যি হৈছে, ঘৰে ঘৰে যি ধৰণৰ অবৰ্ণনীয় পৰিস্থিতি চলি আছে, এই পৰিস্থিতিক সহায় কৰিবৰ কাৰণে যদি আমাৰ দৰে মানুহ ওলাই নাহে, তেতিয়াহ'লে মানৱতাৰ বাবে ইয়াতকৈ ডাঙৰ আঘাত আৰু একো হ'ব নোৱাৰে। জুবিন ফেন ক্লাবকো মই ইতিমধ্যে ফোন কৰি এই কথা জানিব চেষ্টা কৰিছো। তেওঁলোকে ব্যক্তিগত প্ৰচেষ্টা কৰিছে, কিন্তু ব্যক্তিগত প্ৰচেষ্টাত 2 লাখ উঠিব, 3 লাখ উঠিব, 4 লাখ উঠিব, কিন্তু 3 লাখ 4 লাখ টকাৰে সেই শিৱসাগৰ, সেই চৰাইদেউত কি হ'ব? যাৰ বাবে মই ভাবো বৃহৎ আকাৰত এক সুৰ বাহিনীৰ জন্ম দিয়াৰ প্ৰয়োজন আছে। এনে সুৰ বাহিনী য'ত জুবিন গাৰ্গ থকাহেঁতেন আমি ক'বই নালাগে, এতিয়ালৈকে আৰম্ভই হৈ গ'লহেঁতেন। কিন্তু ৰজা নোহোৱা হৈ গ'ল, বহুত কামেই নোহোৱা হ'ল। আমাৰ শিল্পীয়ে কক্ৰোচ পাৰ্টিক সমালোচনা কৰিবলৈ সময় পায়, কিন্তু এটা সুৰ বাহিনী যে জন্ম দিব লাগে, অসমৰ চাৰিওফালে যে গৈ 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 মানুহৰ সহায় ল'ব লাগে, সহায় দিবলৈ মানুহ ৰৈ আছে। স্কুলীয়া ল'ৰা ছোৱালীৰ কাপোৰ কানিৰ কথা আছে, যিসকল মহিলা আছে তেওঁলোকৰ কাপোৰ কানিৰ কথা আছে, সমানে ঔষধৰ প্ৰয়োজন হ'ব ক্ৰমান্বয়ে বানপানী শুকোৱাৰ পিছত। তাৰ সমান্তৰাল ভাৱে তেওঁলোকৰ ঘৰখন নতুনকৈ সাজিব লাগিব। ইয়াৰ বাবে এক বৃহৎ আকাৰত চৰকাৰে সাহায্য দিয়াৰ পিছতো জনসাধাৰণৰ দায়িত্ব আছে আমি যাতে বৃহৎ আকাৰত দান পাত্ৰ লৈ আগবাঢ়িব পাৰো, যিটো কাম জুবিন গাৰ্গে কৰিছিল। এতিয়া জুবিন নাই, সকলো বিগ জিৰ' হৈ যাব নেকি? আজি যদি জুবিন জীয়াই থাকিলহেঁতেন তেতিয়াহ'লে জুবিন গাৰ্গে সহ্য কৰিব নোৱাৰিলেহেঁতেন। বানপানীৰ সময়ত জুবিন গাৰ্গে মাইক্ৰফোন লৈ চিঞৰি চিঞৰি কয় যে জনসাধাৰণ সজাগ হৈ থাকক, মই আপোনালোকৰ লগত আছো। এতিয়া দ্বিতীয়জন এনেকুৱা মানুহটো আমাক প্ৰয়োজন হ'ব যিয়ে ক'ব যে অসমত মই আছো, চিন্তা নকৰিব। মই শিল্পীসকলক কাতৰ অনুৰোধ জনাইছো, কণ্ঠশিল্পীসকলক, যে আপোনালোকে বৃহৎ আকাৰত সুৰ বাহিনী গঠন কৰক আৰু সেই সুৰ বাহিনীত আমিও সংযোগ হ'ম। আমি দলে বলে সকলো নামিম, আমি গৈ শিৱসাগৰ পাম, আমি গৈ চৰাইদেউ পাম, আৰু গাঁৱে ভূঞে মানুহৰ বিপদগ্ৰস্ত মানুহক আমি সহায় কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ বিকল্প কিন্তু নাই। এয়া সময় ইতিমধ্যে পাৰ হৈ গৈছে, 4 দিন পাৰ হৈ গ'ল। লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে। পানী শুকোৱাৰ লগে লগে বিপদ আৰু বেছি দেখিবলৈ সক্ষম হৈছো। বানৰ পিছৰ যিখন সংঘৰ্ষ, এই সংঘৰ্ষ যিসকলে পাইছে সেইসকলে উপলব্ধি কৰে। সেইবাবে এতিয়া সুৰ বাহিনীৰ দৰে এটা বাহিনী শিল্পীসকলে গঠন কৰক, অধিবক্তা সমাজত নামি আহক, সাংবাদিক সকলো মনে মনে বহি থাকিব নালাগে, সাংবাদিকসকলেও এই ধৰণৰ দায়িত্ব পালন কৰাৰ প্ৰয়োজন আছে। সমাজৰ প্ৰত্যেকটো স্তৰৰ মানুহে যদিহে সহায়ৰ হাত আগবঢ়ায়, তেতিয়াহে উজনিৰ যি প্ৰাণ পৰিৱেশ, যি ধৰণৰ মনোকষ্ট দিয়া পৰিৱেশ, যাৰ বিৱৰণ দি শেষ কৰিব নোৱাৰি, সেই পৰিৱেশৰ পৰা আমি মুক্ত হ'ব পাৰিম। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তালৈ গৈছে, সেই কথাও আপোনালোকে জানে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাত গৈ কি কি কৰিলে পৰিস্মিতাই ক'ব। একে সময়তে মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিব। পৰিস্মিতা। হয়, মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে কৈছে, আৰু যি বানৰ বিভীষিকা, যেতিয়া নাগালেণ্ডত যি ডাৱৰ বিস্ফোৰণ হৈছিলে তাৰ পিছতে কিন্তু নাগালেণ্ড চৰকাৰে জনাইছিলে যে অসমক এলাৰ্ট হৈ থাকিবলৈ কৈছিলে, আৰু তাৰ পাছৰ দৃশ্য আমি সমগ্ৰ অসমবাসীয়ে দেখিছো। এক প্ৰকাৰে এতিয়া উজনি থান বান হৈ গৈছে, বানৰ কবলত 3খনকৈ জিলা। আৰু মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ কৈছে যে প্ৰত্যেকটো মুহূৰ্ততে আমি ৰাইজৰ লগত আছো। যিসকল নাইকিয়া হৈ গ'ল, বানত উটি গৈছে, যিসকলৰ মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়াললৈ 4 লাখকৈ টকা সাহায্য তেওঁলোকে প্ৰদান কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো কণ কণ শিশু
শিশুসকলৰ লগত তেওঁ কথা পাতিছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপোনালোকে চিন্তা নকৰিব, লাগিলে প্ৰয়োজনত আমি কেন্দ্ৰৰ পৰা আৰু টকা আনিম, কিন্তু যিকোনো পৰ্যায়তে আমি আপোনালোকৰ লগত আছো আৰু আমি আপোনালোকক সহায় কৰিম। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যখন। বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান পানী হৈছে নে তাতে আন কিবাও কথা আছে। গতিকে কেইটামান দিন পিছত তাতো মানুহৰ ক্ষতি হৈ আছে। কেইটামান দিন পিছত নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম, কাৰণ এইবাৰ হ'ল আগলৈকে যাতে নহয় সেইটো গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে তাতনো কিহৰ কাৰণে এইটো হ'ল সেইটো জনাৰ খুবেই প্ৰয়োজন আছে আৰু নাগালেণ্ড চৰকাৰৰ লগত আমি কথা পাতিম। বৰ্তমান যেতিয়া ক্লাউড বাজ হৈছিল নাগালেণ্ড চৰকাৰে আমাক জনাইছিলে, কিন্তু এটা প্ৰশ্ন মনত থাকি যায় যে অকল ক্লাউড বাষ্টৰ কাৰণে ইমান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শুনিলে মই আকৌ এবাৰ কম, সুৰবাহিনীৰ দৰে শিল্পীসকলে এক বাহিনী জন্ম দিয়াৰ প্ৰয়োজন। অধিবক্তা সমাজ ওলাই আহক, চিকিৎসকসকল ওলাই আহক, আমাৰ দৰে সাংবাদিকসকল একগোট হোৱাৰ সময় সমাগত, কাৰণ উজনিৰ বৰ ডাঙৰ অসুখ হৈছে। ঘৰে ঘৰে এই অসুখ হৈছে, অনাহাৰৰ অসুখ, ঘৰে ঘৰে সম্পত্তি ছিন্ন বিচ্ছিন্ন হোৱা অসুখ হৈছে। প্ৰত্যেকটো জাতীয় সংগঠনক আহ্বান জনাম, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, একে সময়তে টাই আহোম ছাত্ৰ সন্থা, একে সময়তে অন্যান্য জাতীয় সংগঠন, ইয়াৰ লগতে বড়ো সংগঠন, মিচিং সংগঠন, অসম সাহিত্য সভা, সকলোকে মই ইয়াৰ পৰা আহ্বান জনাইছো, আহক আমি উঠি পৰি লাগো, কাৰণ উজনিত বৰ ডাঙৰ অসুখ হৈছে। সমান অসুখ কিন্তু নামনিৰো ঠায়ে ঠায়ে হৈছে, উত্তৰ অসমতো হৈছে। এই অসুখৰ যদি আমি শুশ্ৰূষাৰ বাবে নিজে ওলাই নাহো, তেতিয়াহ'লে মাত্ৰ এটা বাক্য আমি সদায় কৈ যাব লাগিব, বাৰিষাৰ বান বাৰে বাৰে সহিম কিমান। অকণমান নৱনীতাৰ কাষলৈ গৈছে, শেষৰ ফালে নৱনীতা মোৰ লগত সংযোজন হৈ আছে। একেবাৰে শেহতীয়া লেটেষ্ট আৰু কি আপডেট আহিছে নৱনীতা? হয় অনুপম, শেহতীয়া আপডেট আমাৰ হাতত পৰাৰ যি আপডেট আহি পৰিছে সেই অনুসৰি শিৱসাগৰৰ যিসমূহ গ্ৰামাঞ্চল, সেই গ্ৰামাঞ্চলসমূহত যদিও পানী কিছু পৰিমাণে হ্ৰাস পাইছে, তথাপিও এতিয়াও কিন্তু ভয়াৱহতা বা আশংকা আঁতৰ হোৱা নাই, কিয়নো প্ৰতি মুহূৰ্ততে ন তথ্য আহি আছে। কিমান দূৰ সঁচা কিমান দূৰ মিছা এয়া বৰ্তমানলৈকে গম পোৱা হোৱা নাই। আন কিছু ঠাইত মথাউৰি চিঙাৰ খবৰো পোৱা গৈছে, কিন্তু সেয়া কিমান দূৰ সত্য সেই সম্পৰ্কত আমাৰ হাতত বৰ্তমান তথ্য নাই। আমি পৰৱৰ্তী সময়ত এই বিষয়ে বিতংভাৱে জনাবলৈ যত্ন কৰিম। নিশ্চিতভাৱে নৱনীতা, মই জানিব খুজিম পৰিস্মিতাৰ পৰা। পৰিস্মিতা, এই মুহূৰ্তত এটা খবৰ আহিছে, এই মুহূৰ্তৰ খবৰ সতৰ্কবাণী দিছে ইতিমধ্যে, আৰু এই সতৰ্কবাণী কি পৰিস্মিতা? হয়, যিহেতু এতিয়া ৰাজ্যত অধিক ভয়াৱহ হৈছে পৰিস্থিতি, কিন্তু সকলো সজাগ হৈ থাকক, যিকোনো মুহূৰ্ততে বতৰে আৰু কাল ৰূপ ধাৰণ কৰিব পাৰে। দিনৰ ভাগতো আমি দেখিছিলো গুৱাহাটী মহানগৰীত বৰষুণ হৈছিলে আৰু 20খনতকৈ অধিক জিলালৈ এতিয়া সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালি, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও জিলাৰ ৰাইজ, মধ্য অসমত যদি আমি চাওঁ নগাঁওবাসীও সাৱধানে থাকক। হোজাই, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলঙেই হওক, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মই আকৌ কৈছো যোৰহাট, শিৱসাগৰত কিন্তু আকৌ বৰষুণ হ'ব পাৰে, প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। চৰাইদেউত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলালৈ সতৰ্কবাণী জাৰি কৰিছে। সমগ্ৰ অসমত বৃষ্টিপাত হ'ব, কিন্তু আটাইতকৈ ডাঙৰ কথা চৰাইদেউ শিৱসাগৰৰ কাৰণে যে নাগালেণ্ডৰ পাহাৰত আকৌ হাহাকাৰ হ'ব নেকি, কি আটাইতকৈ ডাঙৰ প্ৰশ্ন। মোৰ লগত মুকুল আকৌ এবাৰ সংযোজন হৈছে শিৱসাগৰত, আমাৰ সতীৰ্থ সাংবাদিক মুকুল আহোম। বোধ কৰো অলপ নেটৱৰ্কৰ ঠাইলৈ গৈছে মুকুল আহোমে। মুকুল, কেনেকুৱা শিৱসাগৰত? হয়, শিৱসাগৰৰ পৰিৱেশ অবৰ্ণনীয় ৰন্ধা। শিৱসাগৰত বৰ্তমান এক পৰিস্থিতিয়ে বিৰাজ কৰিছে, য'ত মানুহৰ হাহাকাৰ অৱস্থা হৈছে, ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছে সকলো মানুহ। এতিয়া বৰ্তমান মানুহক টাউনলৈ ইতিমধ্যে পানী সোমাই গ'ল নেকি? মই শুনিছিলো ৰেলৱে ষ্টেচনৰ চাৰিআলিত হৈছিল, বাকী অঞ্চলতো প্লাবিত হৈছে নেকি?
টাউনত কেতিয়াবাই যোৱাকালিৰ দিনটোতে অঞ্চল প্লাবিত হ'ল, এটা অংশ যোৱাকালিৰ দিনটোত প্লাবিত হৈছিল, আৰু বৰ্তমান আজিৰ দিনটোত সম্পূৰ্ণ নগৰখন আপুনি বুৰি আছে বুলি ক'লেও ভুল কোৱা নহ'ব। এই পানীটো ক'ৰ পৰা আহিলে মুকুল? হয়, এই পানীটো আপুনি যদি চাই, যি পানীয়ে চৰাইদেউ জিলাৰ যি পানীয়ে নাজিৰা সোণাৰী এই যি বিধ্বস্ত কৰি আনিছিল, এই পানীখিনি আহি শিৱসাগৰ যি দিখৌ নদী পাৰ হৈ চেৰকাপাৰেদি আপোনাৰ বেতবাৰী অঞ্চললৈ সোমাইছিল, আৰু বেতবাৰী অঞ্চলৰ পৰা পানীখিনি আহি ইয়াত যি দৰিকাত ভিৰ কৰিছিল, আৰু দৰিকা ভিৰ কৰাৰ পাছত দৰিকা এটা মথাউৰি ভাঙি শিৱসাগৰ নগৰৰ দিশে এই পানীখিনি দৰিকাত কেতিয়া মথাউৰি ভাঙিলে মুকুল? দৰিকাত সোমবাৰৰ দিনটোত মথাউৰি ভাঙিছিল। এতিয়ালৈকে স্পষ্টকে ক'ব নোৱাৰি কিমান মথাউৰি ভাঙিছিল। তাত এখন দলঙো নিৰ্মাণ হৈ আছিল, দলঙৰ কাম কাজ চলি আছিল। হয়, দৰিকাৰ যি দলং, দৰিকা দলং ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন দলং নিৰ্মাণ হৈ আছিল। নিৰ্মাণ কাম কাৰ্য সম্পূৰ্ণ হৈ উঠিল, বৰ্তমান সময়ত তাত চলাচল কৰিব পৰা হৈ আছে, কিন্তু পুৰণা যিখন দলং সেই দলংখন বন্ধ হৈ আছে। আটাইতকৈ দুখজনক কথাটো হ'ল বেতবাৰী যি অঞ্চল, বেতবাৰী মৌজাৰ যি অঞ্চল সম্পূৰ্ণ বানত প্লাবিত হৈ আছে। আৰু বেতবাৰী কৃষি প্ৰধান অঞ্চল, তাত খেতি যথেষ্ট ভাল হয়। এই বৰ্তমান সময়ত ৰাইজে নতুনকৈ মাটি ৰুইছিল, ভুই পাতিছিল, আশাৰে সকলো ৰাইজে খেতি বাতি কৰিছিল, কিন্তু বৰ্তমান বানে সকলোখিনি চুৰমাৰ কৰি পেলাইছে কৃষক ৰাইজৰ যি সপোন। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত গৈছিল। মই অখিল গগৈৰ লগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখিছিলো, অৰ্থাৎ স্থানীয় বিধায়কৰ সৈতেও তেওঁ আছিল। কি কৰিলে আজি মুখ্যমন্ত্ৰীয়ে? হয়, মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমতে চৰাইদেউ জিলাৰ যি সোণাৰী অঞ্চল চন্তক এনেকে ধৰণে তেওঁ প্ৰথম অৱস্থাত তাৰ বান পৰিস্থিতি বুজ লোৱাৰ পাছত শিৱসাগৰলৈ আহিলে। শিৱসাগৰৰ বিভিন্ন প্ৰান্তত যিসমূহ যি বান শিবিৰ আছে, বান শিবিৰত মানুহখিনিৰ লগত কথা বতৰা পাতিলে, যি বানাক্ৰান্ত ৰাইজৰ লগত। তাৰ পৰৱৰ্তী সময়ত জেঙনিকটীয়া চাৰিআলিত বৰ্তমান সময়ত পানীয়ে বুৰ গৈ আছে। বৰ্তমান মই যি স্থানত আছো, যে সেই জেঙনিকটীয়া চাৰিআলিত মই বৰ্তমান আছো, এই জেঙনিকটীয়া চাৰিআলিত সম্পূৰ্ণ বান মানে গৰাই পেলাইছে। আৰু যি শিৱসাগৰ যি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, যি এই ৰাস্তাটো যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ হৈছে, এই ৰাস্তাটো সম্পূৰ্ণৰূপে এতিয়া বানে ঘূৰাই পেলাইছে। ভিডিঅ' কলৰ যোগেদি দেখুৱাব পাৰি নেকি? 1 মিনিটৰ কাৰণে যদি হোৱাটছআপ ভিডিঅ' কল আহে আমি ক্লজলি দেখুৱাব পাৰি নেকি মুকুল? হয়, মই ভিডিঅ' কলৰ যদি তুমি মোক হোৱাটছআপ কল কৰা, ভিডিঅ' কল অকমান আমি ঠাইখন দেখাও মানুহক যে এই মুহূৰ্তত এই ঘটনা হৈছে। অৰ্থাৎ কেইটা বাজিছে এতিয়া? ৮:২৪। মুকুল চেষ্টা কৰা ভিডিঅ' কল কৰিবলৈ। এয়া হৈছে মুকুল আহোম, যি আমাৰ শিৱসাগৰৰ সতীৰ্থ সাংবাদিক। আৰু শিৱসাগৰৰ বৰ্তমানৰ পৰিস্থিতি, শিৱসাগৰতো এনেকুৱা বানপানী কোনো দেখাই নাই। হয়, ৰংঘৰ এতিয়ালৈকে অন্ততঃ দুবাৰ খবৰ আমাৰ হাতত নাই, কিন্তু শিৱসাগৰ মূল চহৰত ইতিমধ্যে মুকুলেও জনাইছে এনেকুৱা কোনো বাকী নাই ঠাই য'ত বানপানী হোৱা নাই। নতুনকৈ এক প্ৰকাৰ ক'ব পাৰে যে বানপানীৰ উভতনি যাত্ৰা চলিছে। এই উভতনি যাত্ৰাত কি হ'ল? উভতনি যাত্ৰাত বেতবাৰী পালে, তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত এক প্ৰকাৰ ভাঙি পেলালে মথাউৰি, দৰিকা পাৰৰ মথাউৰি ভাঙি পেলোৱাৰ কথা মুকুলে ক'লে। আৰু দৰিকা পাৰৰ কাষতেই লাগি আছে শিৱসাগৰ টাউন। আৰু এই মুহূৰ্তত শিৱসাগৰত এনেকুৱা এখন ঠাই নাই য'ত এই মুহূৰ্তত তেনে পৰিস্থিতি হোৱা নাই বুলি ইতিমধ্যে জনাইছে। আৰু মই চেষ্টা কৰিছো এবাৰ যাতে আমি সেই খবৰটো পাবলৈ সক্ষম হওঁ, মই চেষ্টা কৰিছো যাতে আমি দেখুৱাবলৈ সক্ষম হওঁ যে এই মুহূৰ্তত দৰিকা পাৰত কি হৈ আছে। মই ফোন লগাবলৈ চেষ্টা কৰিছো, কিন্তু ফোন পোৱাটো আটাইতকৈ ডাঙৰ সংকট এতিয়া উজনিৰ বিভিন্ন স্থানত আপুনি ফোন নাপায়। ফোন পোৱাটো এক ডাঙৰ সংকট, কাৰণ চাৰিওফালে পানী পানী পানী, আৰু তাৰ সমান্তৰালভাৱে লাইনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাও নাই। গতিকে সাংঘাতিকভাৱে মানুহৰ ফোনত চুইচ অফ হৈছে, কাৰণ বেটাৰী ডাউন হৈছে। উজনিত বৰ ডাঙৰ অসুখ হৈছে। উজনিৰ চাৰিওফালে শিৱসাগৰ, চৰাইদেউ, নাজিৰা, সোণাৰী মানুহৰ বৰ দুঃসহ পৰিস্থিতি হৈছে। আৰু এই পৰিস্থিতিৰ পৰা যদি আমি উদ্ধাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে মানৱতা ক'ত বুলি এক ডাঙৰ প্ৰশ্ন উত্থাপন হ'ব। কিন্তু মুকুল আহোমক এই মুহূৰ্তত মই ফোনত চেষ্টা কৰি লগাব নোৱাৰিলোঁ, কাৰণ নেটৱৰ্কৰ যথেষ্ট সমস্যা আছে। কিন্তু মই সকলোকে অনুৰোধ জনাম, সকলো সজাগ হওক, সকলো উঠি আহক, আৰু সকলোৱে বানাক্ৰান্তৰ কাষত কেনেকুৱাকৈ হ'লে থিয় দিয়ক। সদৌ অসম ছাত্ৰ সন্থাকো মই অনুৰোধ জনাইছোঁ, পাৰিলে আপোনালোকে দান পাত্ৰলৈ বৃহৎ
ভাৱে এটা পৰিৱেশ তৈয়াৰ কৰক আমাৰ সুৰ বাহিনী গঠন হ'ব লাগে সেই সুৰ বাহিনীৰ বাবে এটা সময়ত যোৰহাটত কেনেধৰণৰ পৰিৱেশ হৈছিল অসম আন্দোলনৰ সময়ত আপোনালোকে শুনি আচৰিত হ'ব এক পৰিস্থিতি হৈছিল য'ত মানুহৰ বাবে ওলাই অহাৰ এটা পৰিৱেশ আৰু পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ জুবিন গাৰ্গে সেই কাম কৰিবলৈ সক্ষম হৈছিল এতিয়া জুবিন গাৰ্গ নাই অৰ্থাৎ আমাৰ আটাইতকৈ মৰমৰ মানুহটো নোহোৱা হৈ গ'ল কিন্তু থকাহেঁতেন তেওঁ ওলালহেঁতেন এই কথাষাৰকে ভাবি আমাৰ জ্যেষ্ঠ কনিষ্ঠ কণ্ঠশিল্পীসকল অন্তত ওলাই আহিব লাগে কেৱল বহাগ বিহুত গান গাবৰ কাৰণে কণ্ঠ নিগৰতাসকলৰ দায়িত্ব শেষ নহয় এই কথাষাৰ মনত ৰখা ভাল আমি ভইচ অফ এডিটৰ ইন চিফৰ পৰা ইমানতে মই পৰিস্মিতা আৰু নৱনীতা দাসে বিদায় লৈছোঁ ধন্যবাদ